ওকে, নমস্কাৰ। আজি আমি ছইল হেল্থ কাৰ্ড আমি কৃষকৰ মাজত বিতৰণ আৰম্ভণি কৰিলোঁ। আমাৰ ডিচি ছাৰ আহিছিলে, এডমিনিষ্ট্ৰেটিভৰ পৰা আৰু আমাৰ অফিচাৰ আহিছিলে, লগতে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ গোটেই টীমটো আছিলে। আমি দুটা বছৰৰ কাৰণে আমি আজি দিলোঁ 24, 25 এণ্ড 25, 26। 24ত পাইছিলোঁ আমি 28,000 আমাৰ টাৰ্গেট আছিলে ছইল হেল্থ কাৰ্ড তাৰমানে টেষ্ট কৰিবৰ কাৰণে ফাৰ্মাৰ্চৰ, আৰু 25, 26ত আমাৰ 35,000 আছে। তাৰে আজি আমি টোটেল 29,205টা খেতিয়কক আমি বিতৰণ কৰিবলৈ সক্ষম হৈছোঁ। আৰু যিহেতু এতিয়া আমাৰ পিছৰ যিটো 25, 26খিনি অহাখিনি আমাৰ অলপ এতিয়া পানী আছে পথাৰত, সেইকাৰণে আমাৰ টেষ্টিং কৰোঁতে অকণমান মাটিখিনি ড্ৰাই কৰিবৰ কাৰণে আমাৰ অলপ দেৰি হয়। এইখিনি আমি ড্ৰাই হ'লে আমি যিমান দূৰ সম্ভৱ আমি যিটো আমাৰ টাৰ্গেট আছিলে 66, more than 66 আমি কৰিম। আমাৰ টাৰ্গেটটো হ'ল গভৰ্ণমেণ্টৰ প্ৰতিখন গাঁৱক যাতে আমি কভাৰ কৰিব পাৰোঁ। আমাৰ এতিয়া আমি গম পাওঁ ৰেভিনিউ চাৰ্কল আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত প্ৰায় আমাৰ 13,000 কিমানটা আছে আমাৰ ৰেভিনিউ ভিলেজ। প্ৰতিখন ভিলেজত খেতিয়কৰ মাটিখিনি আমি টাৰ্গেট হিচাপে লৈছোঁ, আৰু যিমান দূৰ সম্ভৱ আমি কিন্তু কৰিম। এইখিনি আমি এতিয়া কৰি আছোঁ, হয়তো আমাৰ প্ৰায় 50%, more than 50% আমি কৰিলোঁ এতিয়ালৈকে, আৰু এইখিনি কৰি আছোঁ আমাৰ। কাৰণ আমি চাওঁ এতিয়া প্ৰতিখন গাঁও হিচাপে লওঁ, কাৰণ জিগজা হিচাপে ল'ব বিচৰা নাই, কাৰণ এখন গাঁও আমি কমপ্লিট কৰিম, নেক্সট গাঁওখন তাতে ল'ম। অকণমান দেৰি হ'ব, হ'লেও আমি যিহেতু তেওঁলোকে আমাৰ যিটো আমাৰ কোম্পানী আছে আমাৰ অক্টোপাছ ইংক বুলি, INC বুলি, তেওঁলোকে আমাৰ কিবা কৰি আছে, ইমপ্লিমেণ্টিং এজেঞ্চি তেওঁলোক, আৰু তেওঁলোকে গোটেইখিনি য'ত আমাৰ অফিচত যিখিনি মানুহ এপইণ্টমেণ্ট দিব লাগিব তাত টেকনিকেল পাৰ্চন সেইখিনি কৰি আছে। আৰু আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মই এজন নডেল অফিচাৰ নিয়োগ কৰিছোঁ তাত ছইল হেল্থ কাৰ্ডৰ কাৰণে, তেওঁ এইখিনি চাই আছে আমাৰ। আৰু এই যি ভূমি স্বাস্থ্য পত্ৰ যিখন খেতিয়কৰ কাৰণে কৃষকৰ কাৰণে কিমান প্ৰয়োজনীয় আৰু কিয় প্ৰয়োজনীয়? হয়, এইটো ভাল আপোনাৰ প্ৰশ্ন কৰিলে মোক। তাৰমানে আমি অলপ তাত আমি মিটিঙতে আমি আলোচনা কৰিছোঁ যে আমি হেল্থ কাৰ্ড মানে আমি কি বুজোঁ ন? কাৰণ মোৰ হেল্থ কাৰ্ড থাকিব পাৰে, আমাৰ জীৱ জন্তু বা থাকিব পাৰে, ঠিক তেনেদৰে আমাৰ মাটিৰ আমি হেল্থ কাৰ্ড বনাইছোঁ। যিহেতু আমাৰ মাটি আমাৰ ধৰিত্ৰী মা হিচাপে আমি মাক যদি আমি ভাল কৰিব নোৱাৰোঁ, আমাৰ সন্তান বা আমি একো ভাল নহওঁ। কিন্তু আচলতে উদ্দেশ্যটো এইটো আছিল যে যাতে আমাৰ এতিয়া আমি চাই থাকোঁ বছৰ প্ৰতি আগতে আমাৰ ককা আইতাহঁতে যিমানখিনি খেতি বাতি কৰিছিলে এডৰা মাটিত ইমান উৎপাদন হৈছিলে শস্য, কিন্তু আমাৰ এনেকুৱা হৈছে একেডৰা মাটিতে, কাৰণ আমাৰ পপুলেশ্যন বাঢ়িছে, পৰিয়াল বাঢ়িছে, কিন্তু আমাৰ মাটি বঢ়া নাই। কিন্তু এই একেটা মাটিতে আমি ধান কৰিছোঁ, মাহ কৰিছোঁ, সৰিয়হ কৰিছোঁ, কেতিয়াবা পেলাই থৈছোঁ, কেতিয়াবা এইটো বৰষুণৰ পানী মাটিখিনি আঁতৰি গৈছে, হেৰাই গৈছে, কিবা হৈ গৈছে, ড্ৰাই হৈ গৈছে, মাটিত থাকিবলগীয়া জীৱাণুবিলাক নষ্ট হৈ গৈছে। এইবোৰৰ কাৰণে আমি মাটিৰ গুণাগুণটো পৰীক্ষা কৰোঁ, মেইনলি গুণাগুণ পৰীক্ষা কৰিবৰ কাৰণে। ধৰক এতিয়া মাটিটো ধৰক এটা ধানৰ খেতিৰ কাৰণে আমি মাটিটো চিলেক্ট কৰিছোঁ, ধানৰ খেতিৰ কাৰণে মাটিডৰা যোগ্য হয়নে নহয়, এইখিনি আমাৰ উদ্দেশ্য। তেতিয়া যোগ্য হয়নে নহয় তাক আমি কেনেকৈ চাম? পৰীক্ষা কৰি চাব লাগিব। তাত মাটিৰ অনুজীৱ বা অনুজীৱ কি লাগে, সাৰ কিমান লাগে, এইখিনি আমি টেষ্ট কৰিম। আৰু এই তাৰ কাৰ্ডৰ ওপৰত ভিত্তি কৰি, এই টেষ্টটোৰ ওপৰত ভিত্তি কৰি আমি কৃষকজনক তাত আমি ৰিকমেণ্ডেড তলত লিখি দিওঁ যে আপোনাৰ মাটিখিনি কিমান কম হৈ আছে, এইখিনি আপোনাৰ আকৌ পুনৰ ঘূৰাই পাবৰ কাৰণে ইমানখিনি সাৰ জাবৰ বা যি লাগে, বা আমাৰ মাইক্ৰনিউট্ৰিয়েণ্ট, বৰণ, ছালফাৰ, আইৰণ যদি লাগে, আমি এইখিনি দি পেলাই যাতে মাটিখিনিক আমি আকৌ পুনৰ আগৰ অৱস্থালৈ আনিব পাৰোঁ। এইখিনি আমাৰ মেইন উদ্দেশ্য। তেওঁলোকৰ কাৰণে সেইকাৰণে তেওঁলোকৰ কথাখিনি অলপ শুনিলোঁ যে তেখেতলোকে কি মত আছে বা খেতি কৰি আছে, ভাল লাগিছে। কিন্তু পৰ্যায়ক্ৰমে যেনেকৈ আমাৰ ছইল হেল্থ কাৰ্ড সেইখিনি হৈ আছে, মই আগতেও কৈছোঁ যে ছইল হেল্থ কাৰ্ডখন যদি কৃষকে ব্যৱহাৰ নকৰে তেতিয়াহ'লে ইট উইল জাষ্ট ৰিমেইন এ কাৰ্ড। সেইকাৰণে আমি ব্যৱহাৰ কৰিব লাগে। আৰু ছইলৰ নিউট্ৰিশ্যন, ছইল হেল্থ যেনেকৈ আমি কৃষকসকলক বুজাবলৈ মই কৈছিলোঁ যে আমাৰ নিজৰ শৰীৰ যেতিয়া কিবা অসুস্থ হওঁ, আমি কিবা হস্পিটেলত যাওঁ, টেষ্ট কৰি উলিয়াই যে কি দৰৱ দিব লাগে, ছইল হেল্থ কাৰ্ডখন একজেক্টলি তেনেকুৱাই ছইলৰ কাৰণে। চ' মাটিত কি প্ৰয়োজন সেইখিনি যেতিয়া আমি গম পাম, তেতিয়া ভালকৈ আমি সাৰেই হওক বা বেলেগ মাইক্ৰনিউট্ৰিয়েণ্টছেই হওক সেইখিনি আমি এপ্লাই কৰিব পাৰিম। সেইখিনি মই ভাবোঁ কৃষকসকলে বুজি পাব। আৰু তেখেতলোকে যিহেতু ইমান দিনে খেতি কৰি আছে, এগৰাকী কৃষকে কৈছে যে মই 96ৰ পৰা খেতি কৰি আছোঁ, তেখেতলোকে গোটেই কণ্ডিশ্যনছখিনি বুজি পায়। আৰু লগতে যেতিয়া অলপ বৈজ্ঞানিক পদ্ধতিৰে তেখেতলোকে ছাপোৰ্ট পাব, মই ভাবোঁ আমাৰ কৃষকসকলে আৰু উন্নত মানৰ খেতি কৰিব পাৰিব। আপুনিও ভাষণত কৈছিলে যে খাৰুপেটীয়াৰ পৰা বহুতে আহে, আপোনাৰ কৃষকে কৈছে আমাৰ ইয়াৰ পথাৰবোৰ খালী থাকে,
গতিকে এনেধৰণৰ পদক্ষেপবোৰ ল'লে চাগে কৃষকসকলে উপকাৰী হ'ব। ডেফিনেটলি উপকাৰিতা হ'ব। আৰু যোৱা বছৰ আমি পটেটো কাল্টিভেশ্যন কৰাইছিলোঁ, পেপচিয়ে লৈ গৈছিল টিংখাং সমষ্টিৰ কেইখনমান গাঁৱৰ পৰা। এইবাৰো আমি চেষ্টা কৰি আছোঁ আৰু অলপ এক্সপেনশ্যন কৰিবলৈ। চ' ধানটো আমাৰ প্ৰয়োজন, ধানৰ লগতে আৰু বেলেগ বেলেগ ধৰণৰ খেতি কৰিব পাৰিলে মই ভাবোঁ মাৰ্কেটত আমাৰ কৃষকসকলৰ কাৰণে বেনিফিট হ'ব। বহুতেই আগবাঢ়ি আহিছে, বহুত ট্ৰান্সফৰ্মেশ্যন হৈছে, কিন্তু আৰু অলপ আমি কাম কৰিব লগা আছে। সেইখিনি কৰিলে মই ভাবোঁ আৰু ভাল হ'ব। থেংক ইউ।